নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৌচুমী গগৈ। মই হেণ্ডলুমত ব্যৱসায় কৰি আছোঁ আৰু মোৰ ঘৰ চামগুৰিতে। দীক্ষা প্ৰকল্পৰ দ্বাৰা আমি তিনিদিনীয়া এটা প্ৰশিক্ষণ লৈছিলোঁ। সেই প্ৰশিক্ষণৰ দ্বাৰা আমাক দীক্ষা প্ৰকল্পই 5খন শাল দিছিলে। শাল দিয়াৰ পিছত আমি সমৰ্থৰ পৰা এটা এমহীয়া ট্ৰেইনিং লৈছিলোঁ। সেই ট্ৰেইনিঙৰ তাৰমানে কাৰণে আমি এতিয়া শালৰ পৰা বহুত উপকৃত হৈছোঁ, ব্যৱসায় কৰি আছোঁ। জেকাৰ্টত বোলে এই ফুল আমি জেকাৰ্টত বচা হৈছে। তাৰপৰা এই দহি আমি নিজে গঠা হৈছে। তাৰপৰা এইযোৰো ঠিক তেনেকুৱা জেকাৰ্টতে ফুল বচা হৈছে হেণ্ডলুমৰ দ্বাৰা। হেণ্ডলুমত বৈছোঁ, জেকাৰ্টত ফুল বাচিছোঁ। তাৰপৰা এইটো এটা যোৰা হয়, এইটো এটা যোৰা হয়। মানে আমাক মহিলাসকলক বিজনেছ কেলে লাগে, এইটো কাৰণে লাগে আমি আমাৰ ঘৰখন মানুহজনক উপকৃত কৰিবলৈ লাগে। অকল মানুহজনে কিমান ইনকম কৰিব, সেইটো কাৰণে আমি মানুহজন আৰু আমি সকলো মিলি মানে এখন ঘৰ সুচাৰুৰূপে চলাই নিবৰ বাবে লাগে। ঘৰত আমি অকলে অকলে কাম কৰা হয় কাৰণে ইমান ভাল নালাগে। ইয়াত আমি সকলোৱে কাম কৰোঁ, মিলিজুলি কাম কৰোঁ আৰু আমাৰ ইয়াত প্ৰফিটো বেছি হয়, সেইকাৰণে বহুত ভাল লাগিছে। এইটো কাম কৰি মোৰ বহুতেই গৰ্ব হয়, কাৰণ আমি নিজে বোৱা কাপোৰ আমি নিজে পিন্ধিব পাৰোঁ আৰু আনকো পিন্ধা দেখোঁ আৰু বিক্ৰী কৰি আমি ইনকাম হয়, সেইটো কাৰণে আমাৰ বহুত আনন্দ লাগে। বিজনেছটো বঢ়াবলৈ মন গৈছে। আমি হেণ্ডলুমৰ দ্বাৰাই আমি বিজনেছটো আগবঢ়াই নিম বুলি সংকল্প লৈছোঁ। দীক্ষা প্ৰকল্পই আমাক এই হেণ্ডলুমটো দেখুৱাই আমাক বহুত উন্নতি কৰিছে। আমি গাঁৱে ভূঞে যিখিনি মহিলা সোমাই আছে, যিসকল মহিলা, সেইসকল মহিলা আগবাঢ়ি আহিছে স্বাৱলম্বী হ'বলৈ। আৰু এই কামটো দীক্ষা প্ৰকল্পৰ পৰা পাই আমি বহুত ভাগ্যৱান হৈছোঁ।